आप देख रहे हैं ओपन बुक भारत। वीर लाचित सेना के नेता मानस ज्योति चेतिया की रहस्यमय मौत, एक युवक हिरासत में। शिवसागर में वीर लाचित सेना के नेता मानस ज्योति चेतिया की रहस्यमय मौत के मामले में पुलिस ने देर रात एक युवक को हिरासत में लिया है। हिरासत में लिए गए युवक की पहचान आबिदुर रहमान के रूप में हुई है, जो बिहुबर का रहने वाला बताया जा रहा है। वीर लाचित सेना की ओर से दर्ज कराई गई शिकायत के आधार पर यह कार्रवाई की गई है। मामले की जांच जारी है। शिवसागर से भराली की अभिभावक मंत्री विमल बरा, शिवसागर एसपी बैदेव पापरी बैदेव धन्यवाद ज्ञापन करिছো। वीर लाचित सेना परियाলৰ হয়। আজি তা তিলানি আৰু এটা কথাটো হল ছজনক ধৰিছে আৰু ছজন যেহেতু বাংলাদেশে মাৰিছে তো এটা ছজনৰ ৩-৪টা মানক মাৰি দিব লাগে। অসম আৰক্ষীয়ে এনকাউন্টাৰ কৰিব লাগে। দৰকাৰ হলে তেলৰ খৰচা গাড়ীত আমি দি দিম वीर लाचित सेना ফালৰ পৰা, কিন্তু মাৰিব লাগিব। আৰু কথা বতৰাবোৰ হৈছে কি আমাৰ এটা মাৰিছে, মুখ্যমন্ত্ৰীয়ে জাতি প্ৰেমৰ পৰিচয় দিয়ক, সিহঁতৰ কেটা মাৰিব পাৰে আমি চাও। আৰু আক্ৰমণ যেটো হল বাংলাদেশী শিৱসাগৰ জাতি বৰ্গ কৈ থাকে। শিৱসাগৰ বিধায়কে কয় ইয়াত বাংলাদেশী নাই, আমি কৈছো বাংলাদেশী আছে, তেওঁ কয় বাংলাদেশী নাই। এইবোৰ ভোট বেংকৰ কথা, কিন্তু আমিতো ইলেকশ্যন খেলা মানুহ নহয়। সেইকাৰণে আক্ৰমণ হৈছে যে প্ৰত্যাক্ৰমণ হ'ব। আৰু আমাৰ ভোটৰ লগত কথা নাই, আমাৰ ভোটৰ লগত কথা নাই নহয় দেই। কোনোবাই ভোট দিব নিদিব, আমি জাতিৰ সৈনিক, আমাৰ স্বাভিমান আছে। বাংলাদেশী ভোট লৈ আমি বিধায়কো নহওঁ কেতিয়াও। এনেকুৱা বিধায়ক হোৱাতকে মৃত্যুৱে শ্ৰেষ্ঠ। স্বৰ্গৰ প্ৰজা হোৱাতকে নৰকৰ ৰজা হোৱাই ভাল। আৰু এইকাৰণে ভোটৰ স্বাৰ্থপন্তৰ শিৱসাগৰখনক কোনোবাই বিকিব। আৰু যদি বাংলাদেশী কেইটাই ভাবিছে যে তোমালোকৰ বেকত এমএলএ আছে, এমএলএ তোমালোকক বচাব, ঘেণ্টা বচাব নোৱাৰে। ঘৰৰ পৰা চুচৰাই পিতা হব। আৰু আমাৰ ল'ৰা যেতিয়া মাৰিলা, वीर लाचित सेना সৈনিকৰ গাত যেতিয়া হাত দিবলৈ সাহস কৰিলা, এতিয়াতো আৰু কথা বতৰাবোৰ ভয়ংকৰ হ'ব। আৰু মুখ্যমন্ত্ৰী মহোদয়, মই আশা ৰাখিছো আপুনি এই ক্ষেত্ৰত আমাক সহযোগ কৰিব। কাৰণ এইটো জাতিৰ প্ৰশ্ন, জাতিৰ স্বাভিমানৰ প্ৰশ্ন, অসমীয়া জাতি শিৱসাগৰৰ অস্তিত্বৰ প্ৰশ্ন আহি গ'ল, শিৱদৌলৰ প্ৰশ্ন আহি গ'ল। শিৱদৌল ধ্বংস হ'বলৈ দিয়া নহ'ব, শিৱদৌলৰ মৰ্যাদা ধ্বংস হ'বলৈ দিয়া নহ'ব। আৰু যুদ্ধ হ'ব, যুদ্ধ ঘোষণা কৰা হৈছে। আৰু সেই ঘোষণা, সেই আহ্বানক আমি সঁহাৰি জনাইছো, আমি একচেপ্ট কৰিছো। তহঁতি যুদ্ধ ঘোষণা কৰিছ, আমি যুদ্ধ একচেপ্ট কৰিছো, যুদ্ধ হ'ব। চিন্তামণিগড়লৈ যাব নোৱাৰে, অসমীয়া মানুহে মাছ মাৰিব নোৱাৰে তাত মিয়াৰ উৎপাতত। আমি যাম, চিন্তামণিগড় গৈ আছো, ইয়াৰ সকাম হৈ লওক, তাৰপিছত আমি চিন্তামণিগড় গৈ আছো। আৰু চিন্তামণিগড়ত থকা মিয়াকেইটাই দা উলিয়াই অসমীয়া মানুহে মাছ মাৰিব গ'লে, তাৰ স্থানীয় মিচিং মানুহে মাছ মাৰিব গ'লে সিহঁতৰ দা এবাৰ দেখুৱাই আছো। এবাৰ দেখুৱাই আছো। চিন্তামণিগড় গৈ আছো, তাতে সাৱধান দেই চিন্তামণিগড় মিয়াকেইটা, মই এতিয়াই কৈছো ৰাম পিতন পাবি তহঁতি। অতি শীঘ্ৰে চিন্তামণিগড় ত্যাগ কৰ। গোটেই চব এই পৰা আহি সোমাইছে, ধুবুৰীৰ পৰা আহি সোমাইছে দেই। এতিয়া নেপালী বস্তু যিখিনি মানুহ মৰিলে, যিখিনি ঘৰ ভাঙিলে, তাত গোটেই মিয়া। উচ্ছেদ কৰক, নহলে আমি কৰিলে কিন্তু সাম্প্ৰদায়িক সংঘৰ্ষ হলে পিছত আমাক জগৰীয়া নকৰিম।